বৰ্তমান কিছুদিনৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অলপ থোকদাল মানে বজাই আছে। তেখেতে 2025 চনৰ 1 জানুৱাৰী দিনাই তেখেতৰ যি ফেচবুক লাইভ অনুষ্ঠান তাতে তেখেতে ক'লে যে এই 17 বছৰ যিখন পদপাতিকৰণ আইনখনৰ সম্পূৰ্ণ সংশোধন কৰি এই বঞ্চিত হৈ থকা যিখিনি অপাতিকৃত শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষক কৰ্মচাৰী লগতে বঞ্চিত শিক্ষকসকলক পালিশীকৰণৰ আওতাত লৈ পালিশীকৰণ কৰিব। 2025 চনৰ 1 জানুৱাৰীৰ পৰা বৰ্তমানলৈকে আজিৰ তাৰিখৰ প্ৰতি এতিয়ালৈকে কোনো কাৰ্যকৰী ব্যৱস্থা হোৱা নাই। বিধানসভাত এখন বিল আনিলে য'ত আমি সংস্থাই আজি 10 বছৰ আলোচনা কৰি থাকি এই আইনখনৰ কি ধাৰা সংশোধন কৰিলে আমাৰ পালিশীকৰণ হ'ব সেই কথাখিনি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমি আলোচনা কৰিলো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এই কথাখিনিকে 2022 চনৰ 20 অক্টোবৰত আলোচনা কৰিছো। তেখেতে আমাক মাতিছে, কিন্তু এই আমাৰ গোটেই কথাখিনি মানে নস্কাত কৰি আমাৰ যিবিলাক দাবী বা আবেদন আছিল এই আবেদনবিলাকক নস্কাত কৰি এই 17 চনৰ আইনখনকে কপি পেষ্ট কৰি দুটামান বাক্য দুটামান শব্দ অকণমান নিৰ্বাচন কৰি সংশোধিত বিধানত মানে বিধেয়কখন আনিলে য'ত পালিশীকৰণৰ মানে এখন মানে নাটক হ'ব মাত্ৰ পালিশীকৰণ নহয়। আমি সদায় দাবী কৰি আহিছো, এতিয়া আন্দোলন কৰিবলৈ আমাৰ লাজ লগা হৈছে। আন্দোলন কৰি 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 এতিয়া আমাৰ বয়স নাই আন্দোলন কৰাৰ কাৰণে বা আমি লাজ লগা আছে। গতিকে আমি সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছো বা জনাব বিচাৰিছো, আহ্বান জনাইছো যে আমাৰ এই অপালিখিত শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীখিনি বা শিক্ষানুষ্ঠানখিনি তেতিয়া তেখেতে কি কৰিব আৰু কিমান প্ৰলোভন দিব। এই 10টা বছৰ কোনো গুণাৰে পাৰ হ'ল, আলোচনাৰে পাৰ হ'ল, আমি কিন্তু আমাৰ কোনো কাৰ্যকৰী ব্যৱস্থা নহয়। শুনিব পালো দুদিনমান আগত যে এটা পালিশীকৰণৰ কাৰণে মানে আবেদনৰ কাৰণে এটা পৰ্টেল দিব। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ আলোচনা কৰিলো 5 ফেব্ৰুৱাৰী তাৰিখ এটা দিলে, তাৰপিছত আকৌ গম পালো 5 ফেব্ৰুৱাৰী তাৰিখটো কেঞ্চেল হ'ল, আকৌ 10 তাৰিখ এটা দিলে, 10 তাৰিখে আমাক পৰ্টেলটো লঞ্চ কৰিব, 10 তাৰিখটো কেঞ্চেল হ'ল, এতিয়া তাৰিখে নাই। গতিকে আমাৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ে এনেকৈ লৈ গৈ থাকিব নাই। কি কৰিব বিচাৰিছে এই শিক্ষক কৰ্মচাৰীখিনি আমি দীৰ্ঘদিন বিনা বেতনে অপালিখিত শিক্ষানুষ্ঠানবিলাকত শিক্ষকতা কৰিছো, কৰ্মৰত হৈ আছো। আমাৰ জীৱন আৰু যৌৱন এই শিক্ষানুষ্ঠানবিলাকৰ লগত গুচি গ'ল। এইটো বয়স হ'ল, মোৰ আজি 54 বছৰ বয়স হ'ল। গতিকে এইটো বয়সত আমি বেলেগ কামৰ ক'তো বিচাৰি যাব নোৱাৰো। আমাৰ লগতে আমাৰ যিবিলাক পৰিয়াল আছে, আমাৰ যি ল'ৰা ছোৱালী, সিহঁতৰো আমাৰ জীৱন ধ্বংস হ'ল, সিহঁতৰো ভৱিষ্যত ধ্বংস হ'ল। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা চৰকাৰখনৰ ওপৰত আমাৰ প্ৰদৰ্শন অপালিখিত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা এটাই বিনম্ৰ আহ্বান থাকিব যে এই শিক্ষানুষ্ঠানৰ কৰ্মৰত আমাৰ যিখিনি শিক্ষক কৰ্মচাৰী পৰিয়াল ল'ৰা ছোৱালীৰ ভৱিষ্যতলৈ চাব লাগে। চাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিব নোৱাৰা ঘটনাবিলাক আমি ধৰি লৈছো। ইতিমধ্যে আমি দেখিছো, অসমৰ ৰাইজে দেখিছো, অসমৰ সৰ্বস্তৰৰ মানুহৰ কাৰণে তেখেতে বিভিন্ন আঁচনি কৰিছে, কিন্তু একমাত্ৰ মাহিলাৰ চকুৰে বঞ্চিত কৰি ৰাখিছে মানে অপালিখিত শিক্ষক কৰ্মচাৰী। আমাৰ কোনো আঁচনি কিতাপ নাই। আমি এনেকে হয়তো এদিন শেষ হৈ যাম। আজিকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেষ হোৱাটোকে বিচাৰিছে। এনেকে শেষ কৰাতকে আমি আগতেও এদিন কৈছো যে আমাৰ বিদ্যালয়বিলাকক তেখেতে তালা লগাই দিয়ক। আমাৰ এনেকে পেটত লুঠিয়াই থকাতকে আমাৰ বিদ্যালয়বিলাকক তালা লগাই দিয়ক। তালা লগাই দি মানুহখিনিক মানে বেলেগ কিবা ৰাস্তাত যাবৰ কাৰণে তেওঁ মানে এটা আনুষ্ঠানিক কথাখিনি তেওঁ মনত কি ভাবি আছে, কিন্তু কৰি থকা কামখিনিৰ পৰা গম পাইছো যে আমাৰ এই শিক্ষানুষ্ঠানখিনি কৰ্মৰত শিক্ষক কৰ্মচাৰীখিনিৰ ওপৰত তেখেতৰ অকণমান বাধা নাই। সেই কথাটো আমি মানে আমাৰ এতিয়া সম্পূৰ্ণ বুজি লৈছো। গতিকে আমি বেলেগ কথা আজিৰ প্ৰেছ মিটৰ এটাই উদ্দেশ্য যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুই দিনতে স্পষ্ট কৰক। আকৌ 15 তাৰিখে এতিয়া বাজেট দিব নাপাব। এই বাজেটৰ দিনখনত আমি গম পাইছো যে আমাৰ কোনো সংশোধনী নাহে। এইবিলাক একো নহয়। যদি একোৱে নহয় তো পৰ্টেলটো দিব, পৰ্টেলটো পালিশীকৰণ নহয়, পালিশীকৰণৰ কাৰণে এপ্লাই কৰিব লাগিব। আমি বিচাৰিছো অকল পৰ্টেলে নহয়, পৰ্টেলটো দিবই লাগে। কিন্তু তাৰপিছত আমাক মুখ্যমন্ত্ৰী মহোদয়ে ক'ব লাগে যে কি কৰিব, আমাক এটা মানে স্থিতিত থৈ যাওক।
এই 10 বছৰ এজন মানুহৰ কাৰণে কিন্তু আমি অপ্ৰিয় সত্য কথা ক'ব লাগিব, এজন মানুহৰ কাৰণে কিন্তু আমি খাব নাপাই লগা আছে। সেইজন মানুহৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়। তেখেতে কংগ্ৰেছত থাকোঁতে 15 বছৰ শিক্ষামন্ত্ৰী হৈ আছিল। বিজেপিৰ কাষত যেতিয়া আহিল, বিজেপিত আহি তেখেত শিক্ষামন্ত্ৰী প্লাছ বিত্তমন্ত্ৰী, তেতিয়াও তেখেতে কৰিব পাৰে, তেতিয়াও আমাক একো নকৰিলে। এতিয়া তেখেত স্বয়ং মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰী হৈও তেওঁ 5 বছৰ আমাক এটা ভাবিবলৈ সময় নাপালে। গতিকে কেতিয়া কৰিব, কি কৰিব বিচাৰিছে আমাক? আমি বহুদিন কৈছো যে আমাক এনেকুৱা কিনকে মাৰি পেলাবাতকে আমাক একেবাৰে মাৰি পেলাব, এবাৰতে মাৰি পেলাব। আমাৰ এতিয়া আমাক আন্দোলন আমি নকৰো, আন্দোলন কৰিবৰ কাৰণে লাজ লগা হৈছে আজিৰ তাৰিখত। আজি নতুনকে উঠি অহা যিটো নতুন প্ৰজন্ম, এই প্ৰজন্মলৈও আন্দোলন সমৰ্থন নকৰে আৰু লাজ লগা কথা এইটো আন্দোলন। এই বৰ্তমান এই যুগত ইমান এইটো আধুনিক যুগত যদি আমি শিক্ষকরা আহি ৰাস্তাত আন্দোলন কৰিবলগীয়া এটা পৰিৱেশ হয় কৰ্মসংস্থাপনৰ কাৰণে, এই কথাটোৱে মই ভাবো মাননীয় মুখ্যমন্ত্ৰী মহোদয় লাজ পাব লাগে, শিক্ষামন্ত্ৰী মহোদয় লাজ পাব লাগে, আৰু এই বৰ্তমান যিখন মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বাধীন যিখন চৰকাৰ, এই চৰকাৰখনৰ আচলতে লাজ পাব লাগে। আমি এনেকৈ প্ৰেছ মিট দিওঁতে তেওঁ লাজ লাগিব লাগে। গতিকে আমি আকৌ আহ্বান জনাইছো, তেখেতে কৰিব ইচ্ছা কৰিলে কৰিব পাৰিব, যথেষ্ট এইকেইদিন সময় আছে। নতুনকে উঠি অহা আমি পঢ়ুৱা ল'ৰা ছোৱালীবিলাকক চাকৰি দি আছে, ভাল পাইছো, সেইটো আমি ক'বলগীয়া একো নাই। কিন্তু আমি পঢ়ুৱা ল'ৰা ছোৱালীয়ে চাকৰি পালে, কিন্তু আমি আজিও বিনা বেতনে কৰ্মৰত হৈ আছো। তেতিয়া শেহতীয়াকে আমাক আকৌ এবাৰ অপমান কৰিলে যে আমি যিমান দিন মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা হৈছে, সিমান দিন আমাৰ অপাধিকৃত শিক্ষকবিলাকে বিশেষকৈ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী শিক্ষকবিলাকে ইনভিজিলেটৰ ডিউটি কৰিছিল, পঢ়া শিক্ষকবিলাকে এছৰ ডিউটি কৰিছিল। এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যক্ষ নিৰ্দেশত আমাৰ এই অপাধিকৃত হৈ থকা শিক্ষকখিনিক মানে ডিউটি কৰিব দিয়া নাই, কৰ্তব্যৰ পৰা আমাক বাৰণ কৰিছে। যিটো কথাৰ পৰা আমি সামাজিকভাৱে লজ্জাবোধ কৰিছো। আমাক আকৌ এবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সামাজিকভাৱে আমাক অপমান কৰিছে। গতিকে আমি ভোকে লগতে আছো, আমাৰ পেটত ভাত নাই, গাত কাপোৰ নাই, তাৰপিছত আকৌ আমাক বাৰে বাৰে এনেকে আমাক সমাজৰ বা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক আমাক বঞ্চিত কৰি আছে। গতিকে এইবিলাক নকৰি আমাৰ যিটো সমস্যাটো তেখেতে সমাধান কৰক। আমাৰ এইটোৱে আজি সংবাদমেলৰ বহুত কথা আমাক ক'বলগীয়া নাই। ইতিমধ্যে আমি চিঞৰতে আন্দোলন কৰোঁতে আমাৰ নিজৰ ভাগৰ লাগি গৈছে। যদি তেখেতৰ শুনি ৰাখি লগা নাই, তেতিয়াতো আমাৰ উপায় নাই। মই ভাবো নিশ্চয় তেখেতৰ মানে মানৱীয়তাৰে, যিহেতু আমাৰ এই দাবীটো আমি মিথ্যা কথা নাই, ন্যায্য দাবী, গতিকে আমাৰ ন্যায্য দাবীটো পূৰণ কৰক, পূৰণ কৰি আমাক পাতি শিকাব। আমাৰ প্ৰতি তেখেতৰ কাৰ্যকলাপৰ ভিতৰতে প্ৰতি শিক্ষাই সুব্যৱস্থা এটা কৰক, আমি সেইটোকে বিচাৰিম। ধন্যবাদ।